প্ৰথম কথা যে কা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে মনা নাই আমি নামানো স্পষ্ট কথা আৰু কা বাতিলৰ দাবীত অসম আৰু উত্তৰ-পূৰ্বাঞ্চল কেন্দ্ৰিক সংগ্ৰাম চলি আছে আৰু সংগ্ৰাম চলি থাকিব দুটা সংগ্ৰাম এটা হ'ল গণতান্ত্ৰিক সংগ্ৰাম এটা হ'ল আইনগত যুঁজ আৰু এই দুইটা সংগ্ৰাম চলি আছে আৰু এই দুইটা সংগ্ৰাম আগুৱাই নিয়া যাব কিন্তু আমাৰ যিবোৰ প্ৰশ্ন এই প্ৰশ্নবিলাকৰ উত্তৰ কেন্দ্ৰীয় চৰকাৰে দিব পৰা নাই আমাৰ প্ৰশ্নটো হ'ল যেতিয়া প্ৰথম কেব আহিছিল কেব আহোঁতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চল জুৰি সংগ্ৰাম হৈছিল সুদৰ্শন ছাত্ৰ সন্থা ৩০টা জনগোষ্ঠীয় সংগঠন আন জাতীয় সংগঠনে অসমত আন্দোলন কৰিছিল আৰু উত্তৰ-পূৰ্বাঞ্চল জুৰি উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচৰ আহ্বানত সংগ্ৰাম চলিছিল ৭খন ৰাজ্য একেলগে এই সংগ্ৰামত অৱতীৰ্ণ হৈছিল আৰু সেইবাবে আৰু ভাৰতবৰ্ষৰ সমগ্ৰ অসমত ভাৰতবৰ্ষত লবি কৰা হৈছিল যাৰ ফলত প্ৰথমবাৰ তেওঁলোকে সংসদৰ মজিয়াত এই আইনখন পাছ কৰিব নোৱাৰিলে দ্বিতীয়বাৰ যেতিয়া তেওঁলোকে চৰকাৰ গঠন কৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰখনে দ্বিতীয়বাৰ চৰকাৰ গঠন কৰি তেখেতসকলে ক'লে যে উত্তৰ-পূৰ্বাঞ্চলত ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবিলাকক ৰেহাই দিয়া হৈছে এক দ্বিতীয় কথা ক'লে যে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত এলেকাবিলাক ৰেহাই কৰা হৈছে এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে উত্তৰ-পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবিলাকৰ কাৰণে যদি কা বেয়া আৰু ষষ্ঠ অনুসূচীৰ এলেকাবিলাকৰ কাৰণে যদি কা বেয়া তেতিয়াহ'লে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাকীবোৰ ঠাইৰ কাৰণে কা কেনেকৈ ভাল হ'ল এই প্ৰশ্নটোৰ উত্তৰ আজিলৈকে দিল্লীয়ে আমাক দিব পৰা নাই স্পষ্ট কথা আৰু আজিও এই প্ৰশ্ন আমি কৰিছোঁ যে উত্তৰ-পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবিলাকৰ কাৰণে উত্তৰ-পূৰ্বাঞ্চলৰ ষষ্ঠ অনুসূচীৰ এলেকাবিলাকৰ কাৰণে যদি কা বেয়া অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাকীবোৰ ঠাইৰ কাৰণে কা কেনেকৈ ভাল হ'ল এইটো চূড়ান্ত অন্যায় আৰু এই অন্যায় আমি মানি নলওঁ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজপথৰ আন্দোলন চলি আছে আইনগত যুঁজ চলি আছে এতিয়া উচ্চতম ন্যায়ালয়ত প্ৰথম কা বাতিলৰ কাৰণে আবেদন কোনে দিছে সুদৰ্শন ছাত্ৰ সন্থাই তাৰপিছত উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তাৰপিছত আনসকলে দিছে আৰু এতিয়া উচ্চতম ন্যায়ালয়ত যে গোচৰ চলি আছে এই উচ্চতম ন্যায়ালয়ত চলা গোচৰটোত সুদৰ্শন ছাত্ৰ সন্থা আৰু উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ অধিবক্তাই খুব বলিষ্ঠভাৱে যুক্তি প্ৰদৰ্শন কৰাৰ কাৰণে উচ্চতম ন্যায়ালয়ে অসম ত্ৰিপুৰা উত্তৰ-পূৰ্বাঞ্চলৰ কাৰণে সুকীয়া সময় দিম বুলি কৈছে অৰ্থাৎ শুনানি একেলগে হ'ব অসম ত্ৰিপুৰা উত্তৰ-পূৰ্বাঞ্চলৰ কাৰণে সময় সুকীয়াকৈ দিয়া হ'ব এইটো একমাত্ৰ সুদৰ্শন ছাত্ৰ সন্থা উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ অধিবক্তাৰ বলিষ্ঠ যুক্তিৰ কাৰণে হৈছে এতিয়া কেইবাবাৰো শুনানি হৈছে শুনানিত সুদৰ্শন ছাত্ৰ সন্থা নেচৰ নেতৃত্ব তাত উপস্থিত আছে অধিবক্তা উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব তাত উপস্থিত আছে গতিকে আমাৰ প্ৰত্যেকটো শুনানিত আমি উপস্থিত আছোঁ আৰু ইতিমধ্যে অসম ত্ৰিপুৰা উত্তৰ-পূৰ্বাঞ্চলৰ কাৰণে সুকীয়া সময় কেনেকৈ দিব বাকীবিলাকৰ কাৰণে সময় কেনেকৈ দিব এখন ৰুটিন উচ্চতম ন্যায়ালয়ে ঠিক কৰিছে শুনানি আৰম্ভ হ'বলৈ বাকী আছে গতিকে প্ৰত্যেকটো শুনানিত আমাৰ আছু নেচৰ নেতৃবৰ্গ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৰ্গ তাত উপস্থিত আছে আমাৰ অধিবক্তা ৰূপত উপস্থিত আছে সেইটো হ'ল আইনগত যুঁজ আৰু ইতিমধ্যে অসম আৰু উত্তৰ-পূৰ্বাঞ্চল জুৰি আছুৰ আৰু ৩০টা জনগোষ্ঠীয় সংগঠন আন জাতীয় সংগঠনে প্ৰতিবাদ কৰি আছে নেচই উত্তৰ-পূৰ্বাঞ্চল জুৰি এতিয়া প্ৰতিবাদ কৰি আছে যদিও উত্তৰ-পূৰ্বাঞ্চলৰ 4খন ৰাজ্যক ৰেহাই দিয়া হৈছে ইনাৰ লাইন পাৰ্মিট থকাৰ বাবে আৰু ষষ্ঠ অনুসূচী এলেকা থকাৰ কাৰণে যদিও কিছু ঠাই ৰেহাই দিয়া হৈছে কিন্তু নেচই কিন্তু এই সংগ্ৰাম উত্তৰ-পূৰ্বাঞ্চল জুৰি চলাই আছে